If you change your name, you cannot change it again for 60 days. আপোনালোকে নামটো হলনি কৰোঁতে খুব ভাবি চিন্তি হলনি কৰিব যাতে আপোনালোকে আকৌ যাতে নামটো হঠাৎ যাতে চেঞ্জ কৰিবলগীয়া নহয় তাৰ ওপৰত খুব ধ্যান দিব লাগিব যেহেতু আপোনালোকে নামটো এবাৰ চেঞ্জ কৰাৰ পিছত আপোনালোকে 60 দিনৰ বাবে আকৌ নামটো পুনৰবাৰ চেঞ্জ কৰিব নোৱাৰিব মানে 2 মাহৰ পিছতে আপোনালোকে পুনৰ ৰিপ্ৰচেছ কৰিব পাৰিব নাম চেঞ্জ কৰিবৰ কাৰণে সেই কাৰণে নামটো হলনি কৰাৰ সময়ত খুব সাৱধান আৰু এইখিনি কৰাৰ পিছতে আপোনালোকে এই সেভ বুলি দেখিবলৈ পাইছে তললৈ সেভ এই সেভ অপচনটোত ক্লিক কৰিব লাগিব আৰু কিছুমানৰ ক্ষেত্ৰত কি হয় কেতিয়াবা সেভ কৰাৰ আগতে আপুনি নেম প্লেটত গৈ পিনে নেমটো চেঞ্জ কৰাৰ পাছতে তাৰ তললৈ এটা অপচন আহে ফেচবুক পাছৱৰ্ড যদি পাছৱৰ্ডটো বিচাৰে তেন্তে পাছৱৰ্ডটো আপোনালোকে দি দিব ঠিক এইটো পুনৰতে আহিব পাছৱৰ্ড আৰু যদি পাছৱৰ্ডটো বিচাৰে তেন্তে পাছৱৰ্ডটো লিখি তাৰপিছত সেভ কৰিব পাৰিব আৰু এবাৰ সেভ কৰাৰ পিছত মনত ৰাখিব 60 দিনলৈ আপুনি